নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ যি প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, সেই চন্দ্ৰগ্ৰহণ মাৰ্চ মাহৰ 25 তাৰিখে পুৱা 10:23 বজাৰ পৰা আবেলি 3:01 এই চন্দ্ৰগ্ৰহণ চলি থাকিব। আৰু এই চন্দ্ৰগ্ৰহণৰ পিছতেই বিশেষকৈ এই 12টা ৰাশিৰ ভিতৰত এই 3টা ৰাশিয়ে অত্যন্ত সাৱধান হ'ব লাগিব। কাৰণ কিয়, এই চন্দ্ৰগ্ৰহণৰ পিছত এই 3টা ৰাশিৰ বিশেষ অশুভ ফল দেখা দিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। বৈজ্ঞানিক গুৰুত্বপূৰ্ণ তথা ধৰ্মীয় আৰু জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা চন্দ্ৰগ্ৰহণৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয় যে গ্ৰহবোৰৰ অৱস্থান সলনি হোৱাৰ ফলত সকলো ৰাশি চিহ্নৰ ওপৰত ইয়াৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ দেখা যায়। এনে পৰিস্থিতিত এই চন্দ্ৰগ্ৰহণৰ সময়ত কোনবোৰ ৰাশিৰ চিহ্নৰ সাৱধান হোৱা প্ৰয়োজন, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। সৰ্বপ্ৰথম মিথুন ৰাশি। এই চন্দ্ৰগ্ৰহণে মিথুন ৰাশি ব্যক্তিসকলৰ বাবে মিশ্ৰিত ফলাফল বিশেষভাৱে প্ৰভাৱ পেলাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভাগৰুৱা আৰু চাপ অনুভৱ কৰিব। একে সময়তে চাকৰি আদিত যিকোনো সিদ্ধান্ত লওঁতে অত্যন্ত সাৱধান হ'ব লাগিব। ব্যৱসায়ত বিশেষভাৱে উত্থান পতন দেখিবলৈ পাব। এনে পৰিস্থিতিত কোনো নতুন বিপদাশংকা লোৱা পৰিহাৰ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষভাৱে ক'বলৈ গ'লে আপুনি প্ৰেমৰ সম্পৰ্কত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সমস্যাবোৰ সমাধানৰ বাবে আপোনাৰ সংগীৰ সৈতে বিশেষকৈ মুকলিকৈ কথা পাতক, তেতিয়া আপুনি ইয়াত যথেষ্ট সুফল লাভ কৰিব পাৰিব। এতিয়া আহোঁ সিংহ ৰাশিৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ ক্ষেত্ৰত এনেধৰণৰ যে সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই চন্দ্ৰগ্ৰহণে বহুতো প্ৰত্যাহ্বান এওঁলোকৰ সন্মুখলৈ লৈ আহিব। এনে পৰিস্থিতিত আপুনি বিৰোধীসকলৰ প্ৰতি সাৱধান হ'ব লাগিব। ইয়াৰ লগতে সংযমৰ সৈতে কাম কৰাৰ প্ৰয়োজনটো অত্যন্ত প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা হ'ব পাৰে। ইয়াৰ বাবে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক আৰু যোগ আৰু ধ্যানৰ আশ্ৰয় লওক। আপোনাৰ চাকৰিটোত কিছু চাপৰ অনুভৱ কৰিব। সহনশীলতাৰ সৈতে কাম কৰিব পাৰে। একে সময়তে প্ৰেমৰ সম্পৰ্কত কিছু বিভ্ৰান্তি সৃষ্টি হ'ব পাৰে। সদশেষত বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত এই চন্দ্ৰগ্ৰহণৰ পিছত এই সময় আপোনালোকৰ বাবে ইমান ভাল নহয়। এই সময়ছোৱাত আপুনি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব পাৰে। আপুনি সফলতা প্ৰাপ্ত কৰিবলৈ সংকল্পবদ্ধ হ'ব লাগিব। এই সময়ত অত্যাধিক খং নকৰিব। হাই কাজিয়াৰ পৰা আপুনি যিমান পাৰে সিমান আঁতৰত থাকিবলৈ চেষ্টা কৰক। আপুনি যদিহে গাড়ী চলাই থাকে, সেই গাড়ী চলোৱাৰ সময়ত আপুনি অত্যন্ত সাৱধান হোৱাটো খুবেই প্ৰয়োজন। অন্যথা আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।